কৃষ্ণ জয়গুৰু শংকৰ ৰাজনৈতিক নেতাৰ দ্বাৰাই ভাওনা উদ্বোধন কৰা হয়। ৰাজনৈতিক নেতাৰ দ্বাৰাই ভাওনা উদ্বোধন কৰাটো কিমান সমীচীন বা কিমান গ্ৰহণযোগ্য, এই বিষয়ে আমাৰ কেইগৰাকীমান শহীদ বান্ধৱে আমাক প্ৰশ্ন কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ যে আমি এইটো ভিডিঅ' আকাৰে আপোনালোকক উত্তৰ দিম। আমাৰ দূৰ দূৰণি যিসকল আমাৰ শহীদ বান্ধৱ যিকেইগৰাকীয়ে প্ৰশ্ন কৰিছিল তেওঁলোকক আমি কৈছিলোঁ যে আমি ভিডিঅ' এটি কৰি আমি আপোনালোকক এই প্ৰশ্নৰ উত্তৰ দি দিম যে ৰাজনৈতিক নেতাৰ দ্বাৰাই ভাওনা উদ্বোধন কৰাটো কিমান সমীচীন বা গ্ৰহণযোগ্য। গুৰুজনাই ভাওনা কিয় আৱিষ্কাৰ কৰিছিল, গুৰুজনাই ভাওনা কিয় সৃষ্টি কৰিছিল, প্ৰথম আমি তাক জানিব লাগিব। গুৰুজনাই যেতিয়া ভাওনা সৃষ্টি কৰিছিল সেই সময়ত নিৰক্ষ লোক অধিক আছিল। আমাৰ অসম ভূমি নহয়, গোটেই বিশ্বতে। যিসকল লোকে কোনো শিক্ষিত বা জ্ঞানী লোকৰ ওচৰত গৈ যিকোনো এটা কথা শিকিব নোৱাৰে বা অসুবিধা অনুভৱ কৰে, বা আখৰ চিনাকি যিসকলে আখৰ চিনাকি নহয় বা আখৰৰ লগত জড়িত নহয়, যিকোনো গ্ৰন্থ অধ্যয়ন কৰিব নোৱাৰে নিজৰ ইচ্ছা অনুযায়ী, তেনেধৰণৰ লোকসকলেও যাতে কোনো ধৰণৰ ব্যক্তিৰ আশ্ৰয় নোলোৱাকৈ, কোনো ধৰণৰ গ্ৰন্থ আশ্ৰয় নোলোৱাকৈ উচিত কি অনুচিত কি, সত্য কি অসত্য কি, কৰণীয় কি অকৰণীয় কি, পূজনীয় কি অপূজনীয় কি, এই কথাবোৰ যাতে সত্য শুদ্ধ ৰূপত উপলব্ধি কৰিব পাৰে, তাৰ বাবে চিন্তা কৰি হয়তো গুৰুজনাই ভাওনা সৃষ্টি কৰিছিল। আৰু এই ভাওনাৰ দ্বাৰাই আমাক এটা কথাই বুজাব চেষ্টা কৰিছিল যে এক ঈশ্বৰ বাদে অন্য কোনো ধৰণৰ দেৱতাই আমাক কৃপা দৃষ্টি প্ৰদান কৰিব নোৱাৰে বা আমাক তৰাব নোৱাৰে বা মুক্তি দিব নোৱাৰে, যিটো কথা ভাগৱত গীতাই অতি সুন্দৰভাৱে দাঙি ধৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে এটা কথাই আমাক শিকাইছে বা আমাক বুজাবলৈ চেষ্টা কৰিছে, সেয়াই হ'ল এক ঈশ্বৰবাদ, অৰ্থাৎ এক দেও এক সেও এক বিনে নাই কেও, যিটো একশৰণ হৰিনাম ধৰ্ম মূল মন্ত্ৰ। আপোনালোকে চাব, অসমীয়া মাধ্যমৰ তৃতীয়মান শ্ৰেণীৰ পৰা যি ব্যাকৰণ আৰম্ভ হৈছে, বিশেষকৈ তৃতীয়মান শ্ৰেণীতে আপোনালোকে পাব বা পাই আহিছে বহুতে, যি ব্যাকৰণ, অসমীয়া ব্যাকৰণ, তাত এটি লেচন আছে। সেইটো হৈছে শংকৰদেৱ নামৰ এটি ধুনীয়া অধ্যায় আছে। এই অধ্যায়টিত ধুনীয়াকৈ উল্লেখ কৰিছে যে শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্ম নাম একশৰণ হৰিনাম ধৰ্ম, আৰু সেই একশৰণ হৰিনাম ধৰ্ম মূল মন্ত্ৰ হৈছে এক দেৱ এক সেও এক বিনে নাই কেও, অৰ্থাৎ এক ঈশ্বৰবাদ, মানে এক ঈশ্বৰক বিশ্বাস কৰি আগবাঢ়ি যোৱা যিটো নীতি, আৰু সেই নীতিয়ে অৱলম্বন কৰি ভাওনা সৃষ্টি কৰিছে। আপোনালোকে ভাওনাত চাব, কেৱল মাত্ৰ প্ৰভু ভগৱন্ত ভক্তসকল জয় হয় আৰু অন্য দেৱতা ভজনা কৰা যিসকল অসুৰ বা আসুৰিক স্বভাৱৰ যিসকল ভাৱৰীয়া বা দৈত্য, তেওঁলোক বিনাশ হয়। প্ৰথম পৰ্যায়ত 12 বজামানলৈকে, প্ৰথম পৰ্যায়ত আৰম্ভণিতে সেইসকলো জয় হয়। অন্য দেৱতা ভজনা কৰা যিসকল অসুৰ পাঠ মানে ভাও কৰে বা দৈত্য ভাও কৰে, তেওঁলোক জয় হয়। আৰু ঈশ্বৰক ভক্তি কৰা যিসকল ভাৱৰীয়া, তেওঁলোক সদায় পৰাজয় কৰে। কিন্তু 12 বজাৰ পিছত সেই মুহূৰ্তত দেখিব আপোনালোকে ওলোটাটো হৈ যায়, মানে ঈশ্বৰ পৰায়ণ, মানে ভক্তিপৰায়ণ যিসকল লোক, তেওঁলোক জয় হয়। আৰু দেৱতা পূজা ভজনা কৰাসকল, লাগিলে শিৱকে কৰক ব্ৰহ্মাকে কৰক যাকে নকৰক কিয়, তেওঁলোক পৰাজয় হয়। ইয়াৰ পৰা এটাই আমাক বাৰ্তা দিব বিচাৰিছে ভাওনাৰ দ্বাৰা, যে এক ঈশ্বৰ বা কৃষ্ণক ভজিলে অন্য দেৱতা নভজিলেও হয়। ঠিক এনে সুন্দৰ বা এনে গাম্ভীৰ্যতাপূৰ্ণ তথ্য সমৃদ্ধ বা ইমান সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচৰা আজি একশৰণ তত্ত্ব নিহিত হৈ থকা ভাওনা, এই ভাওনা উদ্বোধন কৰিবলৈ যোৱাগৰাকী নিশ্চয় শৰণ ভজন, অৰ্থাৎ একশৰণৰ ওপৰত সম্পূৰ্ণ নহ'লেও
80% জ্ঞান আহৰণ কৰা ব্যক্তি হ'ব লাগে। সেইগৰাকী কোনোবা যে ডাঙৰ মানে আমোলাই হওক, লাগিলে খেতিয়কেই হওক বা সাধাৰণ ব্যক্তি হওক, জানিব লাগিব। এতিয়া কথা হ'ল, যিহেতু ৰাজনৈতিক যিসকল নেতা, তেওঁলোকক মই বেয়া বুলি কোৱা নাই, কিন্তু তেওঁলোক এখনীয়া হ'ব নোৱাৰে। এই কাৰণে তেওঁলোকে তাল মিলাই চলিবলগীয়া হয়, তেওঁলোকে সকলোৰ লগতে মিলি থাকিবলগীয়া হয়। সেইবাবে ৰাজনৈতিক নেতাসকলে এখন ৰক্ষা কৰিব নোৱাৰে আৰু এখনৰ বিষয়ে নাজানে বুলি ক'লেও বহাই কোৱা নহয়। চাবচোন, তেওঁলোকে আজি ভাগৱত গালে, কাইলৈ পূজা কৰিলে, কাইলৈ বলি দিলে, নানা সময়ত নানা কৰ্ম কৰে তেওঁলোকে। আজি গীৰ্জালৈ গ'ল, কাইলৈ মছজিদলৈ গ'ল, কাইলৈ দুৰ্গা মন্দিৰলৈ গ'ল, কাইলৈ শিৱ মন্দিৰলৈ গ'ল, পৰহিলৈ নামঘৰলৈ গ'ল। তেওঁলোকে সকলোৰ লগতে মিলি থাকিবলগীয়া হয়। সেইবাবে তেওঁলোকে এখনৰ বিষয়ে হয়তো উপলব্ধি নাই বা উপলব্ধি থাকিলেও তেওঁলোকে এখন ৰক্ষা কৰিব নোৱাৰে। তেনে ব্যক্তিয়ে ভাওনা উদ্বোধন কৰিবলৈ যোৱাটো সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক'ব নোৱাৰি, আৰু ভুল বুলি ক'লেও বহাই কোৱা নহ'ব। সেইবাবে আমি বিশেষকৈ য'ত এখন তত্ত্ব নিহিত হৈ থাকে, বিশেষকৈ ভাওনা, এখন তত্ত্ব নিহিত হৈ থকা গুৰুজনাৰ যি অনুপম সৃষ্টি ভাওনা, এই ভাওনা উদ্বোধন কৰিবৰ বাবে আমি যিকোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিক আমন্ত্ৰণ নকৰাটো অসমীয়া সমাজৰ কাৰণে আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মানে ভক্তি তত্ত্বৰ কাৰণে অতিকৈ গ্ৰহণযোগ্য। গতিকে আমি যিমান পাৰি ৰাজনৈতিক নেতাসকলক আমি এৰাই চলিব নোৱাৰোঁ, এইটো সঁচা কথা, কিন্তু তেওঁলোকক আমি বহুত ধৰণৰ সন্মান দিব পৰা ব্যৱস্থা আছে। যে ভাওনা উদ্বোধন কৰিলেহে তেওঁলোকক সন্মান দিব পৰা হ'ব তেনে নহয়, তাৰ বাদেও বহুত কৰ্ম কৰাব পাৰোঁ। সামাজিক কৰ্ম কৰিবৰ কাৰণে তেওঁলোকক আমি সুবিধা প্ৰদান কৰিব পাৰোঁ। কিন্তু আচৰিত কথা হৈছে, হয়তো কোনোবাই কিবা লোভত পৰিয়ে হওক, স্বাৰ্থতে হওক, এনেধৰণৰ কৰ্মসমূহ সমাপন কৰা আমি দেখিবলৈ পাইছোঁ, যিটো বৰ দুখনীয় কথা। ৰাজনৈতিক নেতাসকলেও বেয়া পাব নালাগে কথাটোত, কাৰণ আপোনালোকেও নিশ্চয় জানে, আপোনালোকে কেতিয়াও নিৰ্দিষ্ট এটা ধৰ্মৰ গণ্ডিত সোমাই এনে কাম কৰিব নোৱাৰে। কিন্তু কেৱল মাত্ৰ অসমীয়া খাতিৰতহে কৈছোঁ দেই, আমাৰ অসমীয়া সমাজৰ আমি ৰাজনৈতিক নেতাসকলৰ কথা কৈছোঁ, বাকীসকলৰ কথা কোৱা নাই। এতিয়া আমি যদি চাওঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভাওনা উদ্বোধন কৰিবৰ বাবে নিৰ্দিষ্ট এটা নীতি অৱলম্বন কৰি গৈছে, সেয়া হৈছে গায়ন বায়ন। গায়ন বায়নেহে ভাওনা উদ্বোধন কৰে। ভাওনা উদ্বোধন কৰিব পৰা কোনো মহাপুৰুষ বা পণ্ডিত অসমত নালাগে, বিশ্বতে হয়তো আৱিৰ্ভাৱ হোৱা নাই। কাৰণ শংকৰদেৱে সুন্দৰভাৱে গায়ন বায়নেৰে ভাওনা উদ্বোধন কৰা এটা নীতি অৱলম্বন কৰি গৈছে, আমাক দি থৈ গৈছে। গতিকে আমি আকৌ বেলেগকৈ ভাওনা উদ্বোধন কৰিব নোৱাৰোঁ। ভাওনা মঞ্চহে উদ্বোধন কৰিব পাৰে, আৰু তাকো ভাওনা বিষয়ে সম্পূৰ্ণ জ্ঞাত বা এখন হৰিনাম ধৰ্মৰ ওপৰত যাৰ দখল আছে বা যি এখন হৰিনাম ধৰ্মক বিশ্বাস কৰি আগবাঢ়ি যাব বিচাৰে, তেনে লোককহে ভাওনা বা ভাওনা মঞ্চ উদ্বোধন কৰিবলৈ দিয়াটো আমাৰ বোধেৰে, আমাৰ যি সাধাৰণ বিবেক বুদ্ধিৰে বুজি পাইছোঁ, আমি ভাবোঁ এখন তত্ত্বক উপলব্ধি কৰিব পৰা বা এখনক মানি চলিবলৈ চেষ্টা কৰা লোককহে ভাওনা মঞ্চ উদ্বোধন কৰিবলৈ দায়িত্ব প্ৰদান কৰাটো আমি ভাবিছোঁ গুৰুজনক সন্মান কৰা হ'ব বা অসমীয়া সংস্কৃতিক সন্মান কৰা হ'ব। নহ'লে হয়তো গুৰুজনক অপমান কৰা হ'ব যেনহে আমি অনুভৱ কৰোঁ। বা যাই হওক, আমাৰ শহীদ বান্ধৱসকলৰ যি প্ৰশ্ন আছিলে তাৰ উত্তৰ আমি দিব পাৰিছোঁ নাই নাজানো, কিন্তু আমাৰ বিবেক বুদ্ধিৰে যি ঢুকি পাইছোঁ বা বুজি পাইছোঁ, সেয়া আমি আপোনাসবৰ বাবে আগবঢ়াই দিলোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় বা অগা পিছা হয় বা আমাৰ বাক্যত কিবা কঠিনতা প্ৰকাশ পায়, তাৰ বাবে আপোনালোকৰ দাগ বুলি আমাক মাৰ্জনা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ।